নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 28 ছেপ্টেম্বৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো সন্ধিয়াৰ প্ৰথমটো খবৰ প্ৰথমবাৰৰ বাবে জুবিন গাৰ্গ ন্যায় বিচাৰি এজাহাৰ দাখিল কৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ জনাই আছো প্ৰথমবাৰৰ বাবে জুবিন গাৰ্গ মৃত্যুক লৈ এজাহাৰ দাখিল কৰিছে গৰিমা গাৰ্গে পৰিয়ালৰ হৈ পত্নী ভগ্নী খুৰাকে দাখিল কৰিলে স্বাক্ষৰ সম্বলিত এখন এজাহাৰ ছিংগাপুৰৰ ঘটনাৰ তদন্ত বিচাৰি এই এজাহাৰখন দাখিল কৰিছে জুবিন গাৰ্গৰ পৰিয়ালে শ্যাম কানু সিদ্ধাৰ্থসহ নৰ্থ ইষ্ট ফেষ্টিভেল আছাম এছ'চিয়েশ্যনৰো নাম দিয়া হৈছে এফআইআৰত ছিংগাপুৰত জুবিনৰ সৈতে থকা সকলোৰে বিৰুদ্ধে দিয়া হৈছে গোচৰ পৰিয়ালৰ দাবী সকলো তদন্তৰ আওতালৈ আহিব লাগে জুবিন গাৰ্গৰ মোবাইল ফোনকে ধৰি অন্যান্য সামগ্ৰীসমূহ আৰক্ষীক সংগ্ৰহ জুবিনৰ মৃত্যুৰ 9 দিনৰ পিছত এই গোচৰ তৰিছে পৰিয়ালে জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰ ভগ্নী পালমি বৰঠাকুৰো স্বাক্ষৰ আছে এজাহাৰত জনাব লৈছো এই মুহূৰ্তৰ আন এটা খবৰ জুবিনক ন্যায় দিব নোৱাৰিলে 2024ত আমাক ভোট দিব নালাগে এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে শ্যাম কানুৰ বেংক একাউণ্ট পান কাৰ্ড ফ্ৰিজ কৰিছে চৰকাৰে বহুদিনলৈ আৰু বিদেশ ভ্ৰমণ কৰিব নোৱাৰে শ্যাম কানুৱে লুকআউট নোটিছ জাৰি কৰাৰ বাবে বিদেশলৈ যাব নোৱাৰে শ্যাম কানু জুবিন গাৰ্গক ন্যায় দিয়াৰ দায়িত্ব অসমবাসী জুবিন গাৰ্গক ন্যায় দিবলৈ সততা নিষ্ঠাৰে কাম কৰিম আমি জুবিনক ন্যায় দিব নোৱাৰিলে 2024ত আমাক ভোট নিদিব মই মোৰ লক্ষ্যত অটল হৈ আছো সামাজিক ব্যক্তি হিচাপে শ্যাম কানুৰ লগত ফটো উঠা ডাঙৰ কথা নহয় লগতে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্যক্তিগত সম্পৰ্কৰ ঊৰ্ধত গৈ আমি জুবিনক ন্যায় দিম আমি কষ্টৰে অসমখনক গঢ়াৰ চেষ্টা কৰিছো জুবিনৰ অসমক আমি নেপাল হ'বলৈ দিব নোৱাৰো যিদিনাই সিআইডিয়ে তদন্ত কৰিব নোৱাৰে বুলি অনুভৱ কৰিম সেই দিনাই সিআইডিৰ পৰা সিবিআইলৈ গোচৰ হস্তান্তৰ কৰিম শ্যাম কানু সিদ্ধাৰ্থক সকিয়নি দি এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিব লৈছো আন এটা খবৰ গৰিমা গাৰ্গ এজাহাৰৰ পাছতে কাহিলীপাৰা বাসগৃহত এছআইটিৰ দল পৰিয়ালৰ এজাহাৰৰ পাছতে জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হৈছে এছআইটিৰ দল নিশা গৰিমা জুবিনৰ খুৰাক আৰু ভগ্নীয়ে দাখিল কৰিছিল এজাহাৰ দহাৰ দিনাই কাহিলীপাৰা বাসগৃহত উপস্থিত হৈছে তদন্তকাৰী বিষয়া মৰমী দাস পৰিয়ালৰ পৰা ভাষ্য গ্ৰহণৰ সম্ভাৱনা পৰিয়ালৰ এজাহাৰৰ পাছতে তৎপৰ হৈ পৰিছে বিশেষ অনুসন্ধানকাৰী দল আন এটা খবৰ জুবিন দাই ন্যায় পোৱাটো মোৰ আত্মাই বিচাৰে গৰিমা বৈ এফআইআৰ দিয়াত মই সুখী এই মন্তব্য কৰিছে জুবিন গাৰ্গৰ সতীৰ্থ শেখৰজ্যোতি গোস্বামীয়ে দ্বিতীয় দিনা জেৰা পূৰ্বে এই মন্তব্য কৰিছে শেখৰজ্যোতি গোস্বামীয়ে দ্বিতীয় দিনা জেৰাৰ বাবে সিআইডিৰ কাৰ্যালয়ত উপস্থিত হৈছে শেখৰজ্যোতি জুবিন গাৰ্গ মোৰ দাদা আছিল বুলি মন্তব্য কৰিছে শেখৰজ্যোতিয়ে মোক যেতিয়াই মাতে তেতিয়াই আহিম সহযোগিতা কৰিম তদন্তৰ খাতিৰত কিছু কথা ৰাজহুৱা কৰিব নোৱাৰোঁ কিন্তু জুবিন দাই ন্যায় পোৱাটো মোৰ আত্মাই বিচাৰে এনেদৰে মন্তব্য কৰিলে শেখৰজ্যোতি গোস্বামীয়ে দিব লৈছো আন এটা খবৰ আৰম্ভ হ'ল মহাষষ্ঠী দিনে ৰাজপথত বাহন লৈ ওলোৱাৰ পূৰ্বে সাৱধান হওক খুৰাপাই চালক হেলমেট পৰিধান নকৰা চালকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান যিকোনো মুহূৰ্তত জব্দ হ'ব পাৰে আপোনাৰ বাহন খুৰাপান কৰি বাহন চলালেই ভৰিব লাগিব জৰিমনা খুৰাপান কৰা ছিটবেল্ট নমৰা বাহনৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে নলবাৰীত আৰক্ষী পৰিবহণ বিভাগে চলাইছে কঠোৰ অভিযান দিব লৈছো আন এটা খবৰ জুবিন গাৰ্গৰ মৰণোত্তৰ প্ৰতিবেদনত কি তথ্য আছে কিদৰে চাব পাৰিব প্ৰতিবেদন এই মুহূৰ্তৰ এটা বিশেষ খবৰ জনাই আছো জুবিন গাৰ্গৰ মৰণোত্তৰ প্ৰতিবেদনত কি তথ্য আছে কিদৰে চাব পাৰিব প্ৰতিবেদন মুখ্যমন্ত্ৰীয়ে কৰিলে এই সন্দৰ্ভত ডাঙৰ ঘোষণা প্ৰতিবেদনখন ৰাজহুৱা কৰা নহয় এয়া এটা আইনী প্ৰক্ৰিয়া প্ৰতিবেদন প্ৰথমে আৰক্ষীয়ে পাব তাৰ পিছত আদালতত জমা দিব কোনোবাই চাব বিচাৰিলে আদালতৰ পৰা চাব পাৰিব যদি চাব বিচাৰে তেন্তে মই চোৱাৰ ব্যৱস্থা কৰি দিম আৰক্ষী তদন্ত প্ৰক্ৰিয়াত মই বেছি সোমোৱা নাই দিব লৈছো আন এটা খবৰ জুবিনৰ শৰীৰত কোনোবাই বিষ প্ৰয়োগ কৰিছিল নেকি আমি জানিব বিচাৰোঁ ইতিমধ্যে পোষ্টমৰ্টেম ৰিপৰ্ট সাজু হৈছে ছিংগাপুৰৰ পৰা মৰণোত্তৰ পৰীক্ষা ৰিপৰ্ট আনিবলৈ চেষ্টা চলাইছোঁ GMCHৰ পোষ্টমৰ্টেম ৰিপৰ্ট ইতিমধ্যে সাজু হৈছে তেওঁ শৰীৰত কোনোবাই বিষ প্ৰয়োগ কৰিছিল নেকি বৰ্তমান এই প্ৰশ্ন উত্থাপিত হৈছে ইয়াক লৈ কেতবোৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে সঁচাটো আমি জানিব বিচাৰোঁ জুবিন গাৰ্গক শেষ পল শেষ ক্ষণৰ হিচাপ অসমবাসী ৰাইজে পাব লাগিব আমাৰ ধৈৰ্য থাকিব লাগিব আমি ধৈৰ্য হেৰুৱাব নালাগে ধৈৰ্য হেৰুৱালে আমি আকাংক্ষিত লক্ষ্যত উপনীত হ'ব নোৱাৰিম জুবিন গাৰ্গৰ মৃত্যুক লৈ এই কঠোৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
দিবলৈছো আন এটা খবৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা CBIৰ তদন্ত দাবী জনাইছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অসমৰ আটাইতকৈ মূল্যৱান সম্পদ হিচাপে চিহ্নিত হোৱা অসমবাসীৰ হিয়াৰমথু জনতাৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যু অসমৰ প্ৰতিজন ব্যক্তিৰ বুকুত অশেষ বেদনা আৰু ক্ষোভৰ সঞ্চাৰ কৰিছে যদিও অসম চৰকাৰে ইতিমধ্যে CID আৰু এখন SIT সমিতি দ্বাৰা গোটেই ঘটনাৰ তদন্ত দায়িত্ব দিছে কিন্তু এই সন্দৰ্ভত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পিণ্টু গগৈয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰে বিবৃতিত কয় যে অসমবাসীয়ে বিশ্বাস কৰে যে এই জুবিন গাৰ্গ অকাল মৃত্যুৰ ঘটনাটোৰ সঠিক উন্মোচন আৰু ন্যায়িক ফলাফল প্ৰদান কৰিবলৈ স্থানীয় তদন্তকাৰী সংস্থা বা ৰাজ্য চৰকাৰৰ ওপৰত ভৰসা কৰা সময় অতিক্ৰম হৈ গৈছে কাৰণ অভিযুক্ত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু অন্যান্য নাম উত্থাপন হোৱা সংশ্লিষ্ট অভিযুক্তসকলৰ উচ্চপদস্থ ৰাজনৈতিক ব্যক্তিৰ সৈতে গভীৰ সুসম্পৰ্ক আছে বুলি ইতিমধ্যে ৰাইজৰ মাজত চৰ্চা হৈছে এই পৰিপ্ৰেক্ষিতত প্ৰমাণ সঠিকভাৱে সংগ্ৰহ কৰি ন্যায়ৰ পথত কোনো বাধা সৃষ্টি নোহোৱাকৈ ন্যায়িক স্বচ্ছতা নিশ্চিত কৰিবলৈ একমাত্ৰ উপায় হ'ল কেন্দ্ৰীয় তদন্ত সংস্থা CBI দ্বাৰা তদন্ত কিন্তু এই তদন্ত সংস্থাৰ সমিতি ভূমিকা হৈ নাথাকিব লাগে ইয়াৰ ওপৰত উচ্চতম ন্যায়ালয় ন্যায়াধীশৰ নিৰীক্ষণ তথা পৰ্যবেক্ষণ থাকিব লাগে তেতিয়াহে খলনায়কৰ সুৰক্ষা ৰাজনৈতিক প্ৰভাৱ বা অৰ্থশক্তিৰ দৌৰ একো নোহোৱাকৈ সত্য উন্মোচিত হ'ব জুবিন গাৰ্গক প্ৰকৃত ন্যায় প্ৰদান কৰা সম্ভৱ হ'ব বুলি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি নেতাগৰাকীয়ে মন্তব্য কৰে লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শীঘ্ৰেই জুবিন গাৰ্গৰ মৃত্যু ঘটনাৰ উচ্চতম ন্যায়ালয় ন্যায়াধীশৰ নিৰীক্ষণত CBIক দিবলৈ দাবী উত্থাপন কৰাৰ লগতে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু আন নাম উত্থাপন হোৱা সকলোকে সুচৰাই গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন কৰাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাকে নকৰি অসমবাসীক ধৈৰ্য পৰীক্ষা নল'ব বুলিও সকিয়নি দিয়ে লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ দ্বাৰা দিয়া এই বিবৃতিত কয় জুবিন গাৰ্গৰ জীৱন্ত বিপ্লৱৰ প্ৰতীক তেওঁক বিদায় দিবলৈ অসমবাসীৰ আজিও সাহস হোৱা নাই তেওঁক অসমবাসীয়ে বিদায় দিবই নোৱাৰে বিদ্ৰোহৰ মাটিত শপত লৈ অসমবাসীয়ে তেওঁক চিৰজীৱী ধৰি ৰাখিব আলফুলে বুকুৰ উমেৰে জুবিনবিহীন অসম মানে আশাহীন ক্ষুদ্ৰ নদীহীন মাটি স্পন্দনহীন জীৱন সেইবাবে জুবিন গাৰ্গক ন্যায় দিব পাৰিলেহে প্ৰকৃতাৰ্থত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব নহ'লে ইতিহাসে কোনো কালেই অসমবাসীক ক্ষমা নকৰিব বুলি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এক বিবৃতিত উল্লেখ কৰে লগতে এই পৰিস্থিতিত সমগ্ৰ অসমবাসীয়ে একত্ৰিত হৈ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ নিৰীক্ষণত CBI দ্বাৰা জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ পূৰ্ণাংগ তদন্তৰ দাবী উত্থাপন কৰা সময়ৰ দাবী এই সংগ্ৰাম কেৱল এজন শিল্পী ন্যায়ৰ দাবী নহয় ই অসমীয়া জাতিৰ সততা ন্যায় আৰু ন্যায্যতাৰ প্ৰতীকী সংগ্ৰাম কেৱল শুদ্ধ আৰু স্বচ্ছ তদন্তৰ জৰিয়তে সত্য উন্মোচিত হ'ব আৰু অসমবাসীয়ে জুবিন গাৰ্গক প্ৰকৃত ন্যায় প্ৰদান কৰিব পাৰিব